বঙাইগাঁও ৰেল ষ্টেচনত প্ৰায় ৩ কোটি টকাৰ সোণ জব্দ কৰা হৈছে। জিআৰপিৰ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ সোণখিনি। আৰু সম্পৰ্কক্ৰান্তিৰ এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে এই সোণখিনি। জব্দকৃত সোণখিনিৰ ওজন হৈছে প্ৰায় ২ কেজি। প্ৰবীণ সিনহা ৰাও নামৰ এটা সৰবৰাহকাৰীও আৰক্ষীৰ জালত পৰিছে। অধিক তথ্যৰ বাবে প্ৰবীণ সিনহা ৰাও সোধা পোছা অব্যাহত ৰাখিছে। জিআৰপিৰ অভিযানত সোণৰ টুকুৰা আৰু গহনা এইদৰে জব্দ কৰা হৈছে। প্ৰায় ৩ কোটি টকাৰ সোণ জব্দ কৰা হৈছে। বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ সোণখিনি। লগতে এটা সৰবৰাহকাৰীও আৰক্ষীৰ জালত পৰিছে। বৰ্তমান সোধা পোছা অব্যাহত ৰখা হৈছে সৰবৰাহকাৰীটো। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বঙাইগাঁও ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হৈছে। প্ৰায় ৩ কোটি টকাৰ সোণ জব্দ কৰা হৈছে। জিআৰপিৰ অভিযানত জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ সোণখিনি। এখন ৰেলৰ পৰা বৃহৎ পৰিমাণৰ সোণখিনি জব্দ কৰিবলৈ সক্ষম হৈছে। সোণখিনিৰ ওজন হৈছে প্ৰায় ২ কেজি। আৰু লগতে এটা সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে। প্ৰবীণ সিনহা ৰাও নামৰ সৰবৰাহকাৰীটোক বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। অধিক তথ্যৰ বাবে প্ৰবীণ সিনহা ৰাও যেটো চলাই আছে সোধা পোছা। আৰু এবাৰ আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ বঙাইগাঁৱৰ সাংবাদিক ধীৰাজ চক্ৰৱৰ্তীৰ সৈতে। ধীৰাজ, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। এটা যেটো চাঞ্চল্যকৰ ঘটনা বুলিয়ে ক'ব লাগিব, বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হৈছে। কেনেদৰে চলোৱা হৈছিল অভিযান আৰু বৰ্তমান কি তথ্য পোহৰলৈ আহিছে শেহতীয়াকৈ, আমি আপোনাৰ ওচৰলৈ আহিছোঁ ধীৰাজ। হয়, ক'ব লাগিব যে সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছ ডাউন সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছত আজি জিআৰপি আৰু আৰপিএফে যুটীয়া অভিযান চলায়। আৰু তেওঁলোকৰ হাতত তথ্য আছিল যে সোণ পাচাৰ হৈ আছে তাৰ পৰা। গতিকে এই তথ্য পোৱাৰ পিছত অভিযান চলাই সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছৰ জেনেৰেল কম্পাৰ্টমেণ্টৰ বহি আছে এই ব্যক্তিজন। আৰু তেওঁৰ পৰা প্ৰায় ৩ কিলো ওজনৰ সোণ জব্দ কৰে আৰক্ষীয়ে। আৰু ইতিমধ্যে অব্যাহত ৰাখিছে। ক'ব লাগিব এই মুহূৰ্তত বজাৰ যিটো মূল্য সোণৰ, এই মুহূৰ্তত ৩ কেজি সোণৰ মূল্য কিন্তু কেইবা কোটি টকীয়া হ'ব। গতিকে প্ৰায় ৩-৪ কোটি টকাৰ মূল্য হ'ব এই মুহূৰ্তত প্ৰায় ৩ কেজি সোণৰ। এই সোণ লৈ তেওঁ গৈ আছিল মুম্বাইলৈ। তিনিচুকীয়াৰ পৰা তেওঁ মুম্বাইলৈ গৈ আছিল। কিন্তু সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছ আচলতে মুম্বাইলৈ নাযায়। তেওঁ দিল্লী নামি দিল্লীৰ পিছত তেওঁ মুম্বাই যোৱাৰ প্লেন আছিল। গতিকে এক বৃহৎ চক্ৰ বুলি অনুমান কৰিছে আচলতে জিআৰপিয়ে। আৰু ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে কি কাৰণে এই সময়ছোৱাত যেতিয়া আচলতে সোণ কিনিবলৈ মানা কৰিছে প্ৰধানমন্ত্ৰী এটা ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হৈ আছে আমাৰ অৰ্থনীতি। এই সময়ত কি কাৰণে ইমান বৃহৎ মূল্যৰ সোণ এজন ব্যক্তিয়ে তাও আকৌ জেনেৰেল কম্পাৰ্টমেণ্টত বহি তেওঁ লৈ গৈ আছিল মুম্বাইলৈ অসমৰ পৰা। ইয়াৰ কি কাৰণে কোন জড়িত আছে, কি থাকিব পাৰে, ইয়াৰ আঁৰত আচলতে তদন্ত চলিছে। গতিকে ক'ব লাগিব এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। নিউ বঙাইগাঁও ষ্টেচনত এজন ব্যক্তিৰ পৰা প্ৰায় ৩ কেজি ওজনৰ সোণৰ বাৰ বুলি যিটো কয় সোণৰ বাৰ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নিৰ্মণি। ধীৰাজ চক্ৰৱৰ্তী, এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী পৰ্যায়ত অধিক তথ্যৰ বাবে আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম।